আজি আৰম্ভ কৰিম ক্লাছ 10 পুনৰাবচনৰ আৰু আমাৰ 5 নম্বৰ কোৱেশ্চন ঠিক আছে। তো 5 নম্বৰ কোৱেশ্চনত কি হৈছে তলৰ প্ৰতিটো সংখ্যা আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। তাৰমানে এইটোক আমি আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে এইটো পূৰ্ণবৰ্গ হ'ব। এতিয়া বৰ্তমান এইবিলাক পূৰ্ণবৰ্গ হিচাপত নাই ঠিক আছে। এইবিলাকক আমি এটা এটাকৈ কৰিম কেনেকৈ আমি মানে কোনটো সৰু সংখ্যাৰে পূৰণ কৰিলে এই সংখ্যাটো পূৰ্ণবৰ্গ হ'ব ঠিক আছে। তাৰপৰা প্ৰথমতে এইটো আমি সলভ কৰিম। এইটোক আমি মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে এইটো ভাঙি প্ৰথমতে চাম ঠিক আছে। এইটো চোৱা মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে ভাঙিলে এইটো 5 আছে তো শেষত 5 থাকিলে তোমালোকে 5 দিয়ে কৰিবা। 5 দিয়ে কৰিলে 5 3 গুণ 15। এতিয়া চোৱা মই আগতে কৈছিলোঁ নহয় যে এইটো 15 ল'লো এইবাৰতো 2 ল'ব নোৱাৰি 25 ল'ব লাগিব সেইকাৰণে দুটা ল'ব লগা হৈ আছে ন তো এটা মাজত কি বহিব 0 বহিব ঠিক আছে। তো 5 5 গুণ 25 তাৰপিছত আকৌ এইটো 5 দি কৰিলে 5 6 গুণ 30 5 1 গুণ 5 61 এটা মৌলিক সংখ্যা ঠিক আছে। তো গতিকে এই সংখ্যাটো চোৱা এই দুটা মিলি এটা স্কোয়াৰ হৈ আছে 5 স্কোয়াৰ কিন্তু 61 টো স্কোয়াৰ হোৱা নাই। তো গতিকে আমি ইয়াক কিহেদি পূৰণ কৰিব লাগিব 61 গতিকে 1525 ক 61 ৰে পূৰণ 61 ৰে পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ হ'ব। এইটো লাষ্টত যুগ্ম সংখ্যা আছে মানে 2 দি যাব 2 5 গুণ 10 শূন্য এটা 0 বহিব 2 4 গুণ 8 2 2 গুণ 4 2 5 গুণ 10 2 2 গুণ 4 2 1 গুণ 2 2 গুণ 4 2 6 গুণ 12 2 6 গুণ 12 2 3 গুণ 6 2 3 গুণ 3 দিছো 3 গুণ 6 3 গুণ 3 7 গুণ 21 ঠিক আছে। এইটো হ'ব আমাৰ ইয়াৰ আনসার সহ এতিয়া চোৱা এই দুটা মিলি আমাৰ কি হ'ব 2 স্কয়াৰ এটা হৈ আছে এই দুটা মিলি 2 স্কয়াৰ এই দুটা মিলি 3 স্কয়াৰ কিন্তু 7 টো আমাৰ এক্সট্ৰা এটা আছে স্কয়াৰ নাই গতিকে ইয়াক আমি কেনেকৈ পূৰণ কৰিব লাগিব 7 ৰে বুজি পাইছে। হাতেৰে পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ হ'ব ঠিক আছে। বলি 2028 দুইৰে যাব যুগ্ম সংখ্যা আছে 2 গুণ 2 গুণ 2 গুণ 2 2 4 গুণ 8 2 দি গ'লে 2 5 গুণ 10 এতিয়া চোৱা 2 5 গুণ 10 আকৌ দুটা ল'ব লাগে 14 ল'ব লাগিব তাৰমানে কি কৰিব 0 2 7 গুণ 14 তাৰপিছত 2 গুণ 4 এটা 1 বাছিল 10 2 5 গুণ 10 এইটো 2 ৰে নাযায় তাৰপিছত 3 ৰে যাব শেষত যুগ্ম সংখ্যা নাই এইটো 3 ৰে আছে 3 1 গুণ 3 2 বাছিল 20 3 6 গুণ 18 আৰু 2 আছে 27 3 9 গুণ 27 এবাৰ এইটো তোমাক 169 দিয়ে দি যাব 13 ৰে যাব 13 ৰে যাব ঠিক আছে। এতিয়া চোৱা এতিয়া গতিকে এইটো চোৱা এইটো কি পূৰণ হৈছে এইটো 2 স্কয়াৰ আৰু এইটো 13 স্কয়াৰ গতিকে এইটো হৈছে তোমাৰ এক্সট্ৰা হয় না। তো ইয়াক কি ৰে পূৰণ কৰিব লাগে 3 ৰে গতিকে 2028 3 ৰে পূৰণ কৰিলে এটা কি হ'ব পূৰ্ণবৰ্গ হ'ব ঠিক আছে। মই আধা লাগি লিখি আছো এইটো চব এবাৰ নেক্সট লাষ্টটো 7 6 8 2 ৰে যাব 2 3 গুণ 6 2 8 গুণ 16 2 4 গুণ 8 2 1 গুণ 2 2 8 এটা 1 থেকে 18 2 গুণ 18 2 2 গুণ 4 2 2 9 গুণ 18 12 2 6 গুণ 12 ও 2 দি যাব 2 4 গুণ 8 1 থেকে 15 2 গুণ 16 2 দি করলে 2 2 গুণ 4 2 4 গুণ 8 2 12 গুণ 24 2 6 গুণ 12 2 3 গুণ 6 ঠিক আছে। এই দুটা মিলি কি হবে 2 স্কয়ার দুটা মিলি 2 স্কয়ার দুটা মিলি 2 স্কয়ার দুটা মিলি 2 স্কয়ার কিন্তু সিঙ্গেল আছে আমার 3 গতিকে এটুকু আমি 7 6 8 ক কি এর পূরণ কৰিব লাগিব 3 ৰে পূৰণ কৰিলে
উলিয়ালে কি হ'ব, এই ইয়াটো পূৰ্ণবৰ্গ হ'ব। গতিকে আজিৰ ভিডিঅ'টোত এইখিনি আছিল, আশা কৰোঁ বুজি পাইছে।